নমস্কাৰ বিজনেছ লাইন এডমিশ্যন লগত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে যোৱা ৰাতি মানে গাহৰিজনীয়ে পোৱালি দিলে 12টা আৰু 12টাৰ মাজত এটা পোৱালি মৰ্টেলিটি হৈছে। এইটো জন্মতেই মৰ্টেলিটি হৈছে, এইটো জন্মৰ পিছত নহয়। আৰু বৰ্তমান 11 পিচ আছে ইয়াত। আৰু পোৱালিখিনিৰ মানে কি হৈছে, এইবাৰ মই মানে মিনাৰেল পাউডাৰটো দিয়া নাছিলোঁ, সেইকাৰণে পোৱালিখিনিৰ সাইজটো অলপ মানে সৰু ডাঙৰ আহিছে। এইখিনি হৈছে মানে মিনাৰেল পাউডাৰৰ কাৰণে। মিনাৰেল পাউডাৰটো দিলে কি হয়, পোৱালিখিনিৰ সাইজবিলাক ভাল হয় আৰু পোৱালিবিলাক শকত হয়। তো পোৱালিবিলাক এইবাৰ অলপ ক্ষীণ টাইপ হৈছে। তো যদিও ক্ষীণ হৈছে, এইখিনি ঠিক কৰি দিম কেইদিনৰ ভিতৰত। মানে ইয়াৰ কাৰণে কি মেডিচিন দিব লাগে বা কোন সময়ত কোনটো বেজি দিব লাগে মানে সম্পূৰ্ণ দি থাকিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, মানে কোন সময়ত মই কোনটো মেডিচিন ব্যৱহাৰ কৰোঁ এই পোৱালিৰ কাৰণে। মানে যেহেতু পোৱালিখিনি অলপ ক্ষীণ হৈছে, মানে ইমান শকত হোৱা নাই, মানে ভালদৰে মিনাৰেল পাউডাৰ বা কেলছিয়াম এইবাৰ মানে দিয়া নাছিলোঁ। বোলে চাওঁ এইবাৰ কি হয়। সকলোবাৰ মিনাৰেল পাউডাৰ কেলছিয়াম এইবিলাক ব্যৱহাৰ কৰি থাকোঁ। তো এইবাৰ মানে এইটোক ব্যৱহাৰ কৰা নাছিলোঁ, সেইকাৰণে পোৱালিবিলাক ইমান কোৱালিটি ইমান ভাল হোৱা নাই। তো যিহেতু পোৱালিখিনিৰ কোৱালিটি ভাল কৰিব লাগিব, তো ভাল কৰাৰ কাৰণে মই কি মেডিচিন আৰু কি বেজি ইয়াক দিব লাগে সম্পূৰ্ণ দি থাকিম। আৰু আজিৰ পৰা 1.5 মাহৰ ভিতৰত মানে সম্পূৰ্ণ টেষ্ট থাকিব আৰু 1.5 মাহৰ পিছততো কমপ্লিট চেলে কৰি দিম গোটেইখিনি। আৰু 1.5 মাহৰ ভিতৰত কোন সময়ত কোনটো দানা, কোন সময়ত কোনটো মেডিচিন, ভেকচিন বা বেজি দিব লাগে সম্পূৰ্ণ ভিডিঅ' আপোনালোকে পাই থাকিব। যেহেতু এইবিলাক হৈছে ঘুংৰু জাতৰ এনেও মানে পোৱালি অলপ বেছিকৈ হয়। মানে ইয়াৰ আগৰ দিনে যিটো পোৱালি দিছিল 17টা 18টা এনেকৈ পোৱালি দিছে, কিন্তু এইবাৰ ঠিকে আছে। 12টা পোৱালি হৈছিল, এটা মৰ্টেলিটি হৈছে আৰু বৰ্তমান 11 পিচ আছে। তো সিমান মানে বেছিও নাই, ঠিকে আছে। নৰ্মেলি 10টা 11টা 12টা হ'লে ঠিক হৈ যায়, যেহেতু ঘুংৰু জাত। আৰু য়েক্সাৰ হেমচিয়াৰ এইবিলাকতো পোৱালি অলপ কম, একে 8ৰ পৰা 10টা বা 12টা এনেকুৱাতে। তো ইয়াৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰোঁ, কোন সময়ত কোনটো মেডিচিন, ভেকচিন বা দানা পানী কি ব্যৱহাৰ কৰোঁ পোৱালিখিনি শকত হ'বলৈ, সম্পূৰ্ণ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু বৰ্তমান সময়ত 3 পিচ য়েক্সাৰ আছে, তো দেখা পাই আছে। মানে য়েক্সাৰৰ ক্ৰছ পোৱালি, মাকটো ঘুংৰু আৰু বাপেক য়েক্সাৰ। তো বৰ্তমান 3 পিচ আছে। 5,500 6,000 এনেকৈ চেল কৰিলোঁ 6 পিচ। আৰু বৰ্তমান 3 পিচ আছে। ইয়াৰ দামটো আপোনালোকক জনাই দি আছোঁ, ফিক্স 5,400কৈ হ'লে চেল কৰিম। এইজনী অলপ ডাঙৰ, প্ৰথমতে ডাঙৰে হৈছে পোৱালিটো, কিন্তু এইটো নিজৰ পুহিবলৈ ৰাখিব বিচাৰিছিলোঁ। কিন্তু প্ৰব্লেমটো হৈছে মানে জাগা কম, যিহেতু এই পোৱালিখিনিৰ কাৰণে জাগা লাগিব ইয়াত ৰুম। তো সেইকাৰণে ভাবিছোঁ এইবাৰ চেল কৰি দিম, নেক্সট টাইমত মানে মাংসৰ কাৰণে পুহিম আৰু ৰাখিম। তো এইফালে জাগা আছে বহুত, ইফালে ৰুম কেইটামান বনাই তাৰপিছতে মানে মাংসৰ কাৰণে গাহৰিবিলাক ৰাখিম। তো বৰ্তমান 3 পিচ আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ডেলিভাৰী দিব নোৱাৰিম। গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ আৰু কামৰূপ জিলা বকৰ পৰা 30 কিলোমিটাৰ। কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰত মোৰ ঘৰ। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।